2025 বৰ্ষৰ আজি 1 মাৰ্চ আমাৰ এই দিনটো এটা বিশেষ দিন। আমাৰ তিয় শাখা কবি সন্মিলনৰ সন্মানীয় সভাপতি তথা অসমৰ এগৰাকী বিশিষ্ট কবি, বিশিষ্ট গল্পকাৰ দেৱজিৎ হাজৰিকাৰ আজি 50 সংখ্যক উপজা দিন। আজি উপজা দিনটো আমি আনুষ্ঠানিকভাৱে তেখেতৰ গৃহতে আমি আয়োজন কৰা হৈছে, পালন কৰা হৈছে। আৰু আমাৰ কবি সন্মিলনৰ তৰফে আমাৰ অনুষ্ঠানৰ কবি সন্মিলনৰ সন্মানীয় উপসভাপতি যতীন মিলি এখনি জাতি চানেকি ফুলাম গামোচাৰে আমাৰ স্নেহাশীষ আমি আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। গোটেইকেইজন আজি লগ হৈছোঁ। সকলোৱে আজি অকণমান সময় এই সন্ধিয়াটো আমি বিভিন্ন কথাৰে আমি আজি জীপাল কৰিম। এই বিশেষ দিনটো বিশেষকৈ 50 সংখ্যক জন্মদিন, আৰু এই বিশেষ হৈ ৰওক সদায় আমি দেৱজিৎ হাজৰিকালৈ আমি আমাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি লগতে হাজৰিকাদেৱক আজি 50 সংখ্যক এই বৰ্ষৰ দুৱাৰলিত উপস্থিত হৈ অনুভৱত অকণমান অনুভৱ জানিব বিচাৰিছোঁ। ধন্যবাদ। সময়যোৰ আচলতে গতিশীল, গতিকে 50 সংখ্যক জন্মদিন বুলি বিশেষ তেনেকুৱা ধৰণৰ কিবা বিশেষ উপলক্ষ নাই। তথাপিও পাছলৈ ঘূৰি চোৱাৰ এটা হাবিয়াস জন্মে। আপোনালোকো আহি যাব, আপোনালোকৰ উপস্থিতি তেনেকুৱা ধৰণৰ এটা হ'লে আগৰ অতীতৰ যিটো জীৱনৰ পৰিক্ৰমা, সেই পৰিক্ৰমাটো মনলৈ আহি যায়। গতিকে সৰুৰে পৰা এতিয়া এই 50 বছৰলৈকে, এই 50টা বসন্তলৈ যিমান দিনখিনি মনত থাকে, সেই গোটেই স্মৃতিখিনিয়ে কিছুমান সুন্দৰ স্মৃতি, কিছুমান দুখৰ স্মৃতি আছে। গতিকে এই পৰিক্ৰমাটো এই গোটেই ছবিখিনি মনলৈ আহি গৈছে। যি হওক, 50 বছৰৰ এই উপলক্ষত আপোনালোকৰ আহি যেনেদৰে কবি সন্মিলনে অকণমান মৰম যাছিলে, গতিকে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি দেৱজিৎ হাজৰিকালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ অনাগত জীৱন সুখময় হওক, সুদীৰ্ঘ কৰ্মময় জীৱনৰ আমি আশা কৰিছোঁ। সুস্বাস্থ্যৱান হৈ থাকক আৰু এনেদৰে সাহিত্যৰ পথাৰখনত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আমি আশা ৰাখিছোঁ। তেওঁৰ কাপেদি ন সাহিত্য সম্ভাৰ নিগৰিত হওক, তাৰে কামনাৰে আমি সকলোকে ধন্যবাদ জনাইছোঁ।